সকলোকে মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ মধুৰ নামত জয় মাসিকি। প্ৰিয়সকল, আজি আমি এক বিশেষ চৰিত্ৰৰ বিষয়ে আলোচনা কৰিম আৰু সেই বিশেষ চৰিত্ৰজন হৈছে এজন ৰজা যিজনক নেকি ঈশ্বৰে মনোনীত কৰিছিলে আৰু তেওঁৰ জীৱনৰ কাহিনী হয়তো আজি বহুতে ৰিলেট কৰিব পাৰে নিজৰ জীৱনৰ লগত। আপোনাৰ জীৱনৰো কাহিনী হ'ব পাৰে, মোৰ জীৱনৰো কাহিনী হ'ব পাৰে। তো আহক প্ৰিয়সকল, এই ৰজাজনৰ বিষয়ে আমি সম্পূৰ্ণৰূপে শিকিম আৰু আমি শিকিবলগীয়া কথা তেওঁৰ জীৱনৰ পৰা ডেফিনেটলি আমাক শিকিবই লাগিব। মই ব্ৰুন আৰু আপোনালোক সকলোকে আমাৰ এই চেনেলত স্বাগতম কৰিছোঁ। আপোনালোকে যদি আমাৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব পাৰে, ফেচবুকত থাকিলে ফ'ল' কৰিব। প্ৰিয়সকল, আজি মই আলোচনা কৰিবলগীয়া ৰজাজনৰ নাম হৈছে কিং উজিয়া ৰজা। আৰু এই ৰজা জুদা যিটো নেকি ঈশ্বৰে মনোনীত কৰা জাতি ইজৰাইল আছিলে। ইজৰাইলৰ পৰা দুভাগ হৈ কিনে ইজৰাইল আৰু জুদা হৈছিলে আৰু এই জুদাৰ এজন ৰজা আছিলে আমজিয়াৰ পুত্ৰ। আৰু তেওঁৰ ৰাজত্বকাল 1791 পৰা 1739 BC-লৈকে। তেওঁ 16 বছৰ থাকোঁতে ৰজা হিচাপে তেওঁক দায়িত্বভাৰ দিয়া হৈছিলে আৰু 52 বছৰলৈকে তেওঁ জুদাত ৰাজত্ব কৰিছিলে। এই ৰজাজনৰ বিষয়ে আমি দ্বিতীয় ৰজাৱলী তাৰ 14 অধ্যায় 21 আৰু 22 পদ, তাৰপাছত 15 অধ্যায় 1 পৰা 7 পদ, তাৰপাছত আমি দ্বিতীয় বংশাৱলী তাৰ 26 অধ্যায় যদি পঢ়োঁ সম্পূৰ্ণৰূপে এই উজিয়া ৰজাৰ বিষয়ে পঢ়িবলৈ পাওঁ। এই উজিয়া ৰজাৰ কাহিনী মই চমুকৈ বিৱৰণ দিব বিচাৰিছোঁ। আমি প্ৰথম অৱস্থাত চাওঁ, যেতিয়া তেওঁ 16 বছৰত ৰজাৰ যি শাসনভাৰ ল'বলগীয়া হ'ল, সেইটো সময়ত তেওঁৰ হয়তো ইনাফ জ্ঞান বুদ্ধি নাছিলে কেনেকৈ তেওঁ ৰাজ্যক চলাব। কিন্তু তেওঁ এটা কাম কৰিলে, বাইবেলত কৈছে যে তেওঁ ঈশ্বৰে দেখুওৱা পথ আৰু তেওঁৰ দেউতাই যি নিৰ্দেশ দিছিলে আৰু ঈশ্বৰক ভয় ৰাখি তেওঁ সেই শাসন নিজৰ ওপৰত ল'লে। আৰু ঈশ্বৰে যেনেকৈ তেওঁক ডাইৰেকশ্যন কৰিলে, নিৰ্দেশনা দিলে, যেনেকৈ ঈশ্বৰক তেওঁ সম্পূৰ্ণৰূপে সমৰ্পণ কৰি নিজৰ দায়িত্বভাৰ ল'লে, ঈশ্বৰে তেওঁক দেখুৱালে। ঈশ্বৰে তেওঁক নতুন নতুন বাট মুকলি কৰিলে আৰু তেওঁৰ জৰিয়তে ঈশ্বৰে গোটেই ৰাজ্যত এক শান্তিৰ বাতাবৰণ নিয়ন্ত্ৰণ কৰিলে। তাৰপাছত আমি চাওঁ, যোনটো নেকি জেৰুজালেম মন্দিৰ আছিলে তাত তেওঁ টাৱাৰ বনালে। তাৰপাছত আমি চাওঁ বিভিন্ন ৰাজ্যৰ কাম কাজসমূহ তেওঁ কৰিবলৈ পাৰিলে কেৱল ঈশ্বৰৰ গাইডেঞ্চ। যেনেকৈ ঈশ্বৰে তেওঁক নিৰ্দেশনা দিলে, যেনেকৈ ঈশ্বৰে তেওঁক চলালে, সেই ৰজাজনে ঈশ্বৰৰ নিৰ্দেশমতে সকলো কাম কৰি গ'ল আৰু আমি বাইবেলত পাওঁ তেওঁ সফল হ'ল, ছাকচেছ হ'ল বুলি কৈছে বাইবেলে। আৰু ইমানেই নহয়, তেওঁ বিভিন্ন ৰাজ্যবোৰক জয় কৰিব পাৰিলে আৰু অন্যান্য বস্তুসমূহ যিবিলাক নেকি আন লোকবিলাকে একমপ্লিছ কৰিব পৰা নাছিলে, সেই বস্তুবোৰ এই উজিয়া ৰজাই একমপ্লিছ কৰিব পাৰিলে কেৱল আৰু কেৱল ঈশ্বৰত সম্পূৰ্ণৰূপে সমৰ্পণ হোৱাৰ কাৰণে আৰু ঈশ্বৰে তেওঁৰ ওপৰত অনুগ্ৰহ কৰাৰ কাৰণে। আমি দ্বিতীয় বংশাৱলীৰ যেতিয়া আমি 26 অধ্যায়ৰ শেষৰ পালে পঢ়োঁ, আমি গম পাওঁ এই ৰজাৰ শেষ দশা কি হ'ল। ঈশ্বৰে তেওঁক অনুগ্ৰহ কৰিলে, ঈশ্বৰে তেওঁক উচ্চ পদত ৰাখিলে, তেওঁক সফলতা দিলে, কিন্তু তেওঁ যোনটো কাম নেকি এজন মন্দিৰৰ পুৰোহিতে কৰিব লাগিছিলে, যোনটো নেকি ধোঁৱা ইনচেন্স পুৰোহিতে জ্বলাব লাগিছিলে, সেই ইনচেন্স এই ৰজাজনে গৈ তেওঁ জ্বলাই দিলে। এই কাৰ্যত ঈশ্বৰ বহুত অসন্তুষ্টি হ'ল। আৰু আমি দ্বিতীয় বংশাৱলীৰ যেতিয়া 15 অধ্যায় 4 পদ পঢ়োঁ, আমি গম পাওঁ কিছুমান প্লেচেছ জেগা আছিলে যাক নেকি ঈশ্বৰে নষ্ট কৰিব কৈছিলে, য'ত নেকি বলি বিধান কৰা হৈছিলে, হয়তো অন্য জাতিৰ সেইবিলাক ঠাই আছিলে, কিন্তু সেই উজিয়া ৰজাই তাক কৰা নাছিলে। ঈশ্বৰে এই কাৰ্যত বহুত অসন্তুষ্টি হৈছিলে। তাৰ কাৰণে ঈশ্বৰে তেওঁক ইমিডিয়েটলি তেওঁক কুষ্ঠৰোগ দিছিলে। আৰু যেতিয়া তেওঁ এই ইনচেন্স জ্বলাই আছিলে মন্দিৰত, লগে লগে তেওঁৰ মূৰত কুষ্ঠৰোগ হৈ গৈছিলে আৰু তাৰ পৰা আৰু তেওঁ নিজকে ছেপাৰেট কৰিবলৈ হৈছিলে আৰু ৰজা পদত আন মানুহক দিয়া হৈছিলে। তো প্ৰিয়সকল, উজিয়া ৰজাৰ যোনটো কাহিনী বহুত ইণ্টাৰেষ্টিং আছে, কাৰণ ঈশ্বৰক তেওঁ নিজৰ জীৱন সমৰ্পণ কৰিলে, ঈশ্বৰে তেওঁক ব্যৱহাৰ কৰিলে, ঈশ্বৰে তেওঁক ছাকচেছ দিলে, কিন্তু শেষ অৱস্থাত তেওঁ নিজৰ বল বুদ্ধি জ্ঞানত ভৰসা কৰি তেওঁ গৰ্ব কৰিবলৈ আৰম্ভ কৰিলে আৰু ঈশ্বৰে তেওঁৰ জীৱনত এই কাৰ্য ঈশ্বৰে যেতিয়া তেওঁৰ এনইণ্টিংটো আঁতৰাই ল'লে, তেওঁৰ জীৱনত কাৰ্জ আহিলে আৰু কুষ্ঠৰোগ হৈ গ'ল। প্ৰিয়সকল, এই কাৰ্য হয়তো আজি আপোনাৰ আৰু মোৰ জীৱনৰ হ'ব পাৰে। ইয়াৰ পৰা আমি শিকিব পাৰোঁ যে প্ৰথম আমাৰ যিকোনো সফলতা ঈশ্বৰৰ পৰা আহে।
16 বছৰ বয়সত এই ৰজাৰ কোনো জ্ঞান বুদ্ধি নাছিলে কেনেকৈ ৰাজত্ব কৰিব লাগে, কিন্তু ঈশ্বৰে তেওঁক জ্ঞান বুদ্ধি দিলে, তেওঁক চলালে, তেওঁক ক'লে কেনেকৈ কি কৰিব লাগে, আৰু ঈশ্বৰে তেওঁক ছাকচেছ দিছে। বিভিন্ন বস্তুসমূহ যিবিলাক নেকি আন ৰজাই কৰিব পৰা নাছিলে তেওঁ কৰিব পাৰিলে উজিয়া ৰজা। ঈশ্বৰে তেওঁক ছাকচেছ দিলে, কিন্তু তেওঁ সমৰ্পণ নহ'লে। তো প্ৰিয়সকল, ইয়াৰ পৰা আমি গম পাব লাগিব, আমি যিমানেই ডাঙৰ পদত থাকিব পাৰোঁ, যিমানেই ডাঙৰ আমাৰ জ্ঞান বুদ্ধি থাকিব পাৰে, কিন্তু আমাৰ ছাকচেছ, আমাৰ সফলতা কেৱল ঈশ্বৰৰ পৰাহে আহে। আৰু আমি যহোচুৱা 1 অধ্যায়ত পঢ়িবলৈ পাওঁ কেনেকৈ ঈশ্বৰে যহোচুৱাক মনোনীত কৰিলে আৰু তেওঁক কৈছে যে তোমাৰ আগত কোনো থিয় হ'ব নোৱাৰিব, তোমাৰ শুভগতি হ'ব, তুমি সফল হ'বা, ছাকচেছ হ'বা। কাৰণ ঈশ্বৰে তেওঁৰ যেতিয়া যহোচুৱাৰ ওপৰত ৰাখিলে, ঈশ্বৰে যেতিয়া তেওঁক মনোনীত কৰিলে, ঈশ্বৰে কৈছে তোমাৰ শুভগতি হ'ব। তো ঈশ্বৰে যেতিয়া আমাৰ ওপৰত থাকে, ঈশ্বৰ যেতিয়া আমাৰ ওপৰত অনুগ্ৰহ কৰে, আমি হয়তো নগণ্য হ'ব পাৰোঁ, হয়তো আমি একো নাজানিব পাৰোঁ, হয়তো আমি বহুত শক্তি থকা ব্যক্তি নহ'ব পাৰোঁ, ৱেল ষ্টেটাছ থকা মানুহ নহ'ব পাৰোঁ, কিন্তু ঈশ্বৰৰ হাত যেতিয়া আমাৰ ওপৰত থাকে আমি ছাকচেছ হ'ম। জাবেজৰো একেই কথা আছিলে, আপোনাৰ হাত মোৰ ওপৰত থাকক বুলি তেওঁ প্ৰাৰ্থনা কৰিছিলে, আৰু ঈশ্বৰে তেওঁক অনুগ্ৰহ কৰিলে, আৰু যোনটো তেওঁৰ জাবেজ নাম আছিলে সম্পূৰ্ণৰূপে তেওঁ অপজিট হৈ গ'ল, তাৰ পৰা ঈশ্বৰে তেওঁক সফলতা দিলে। তো প্ৰিয়সকল, আমাৰ ছাকচেছ, আমাৰ সফলতা ঈশ্বৰৰ পৰা আহে, আৰু তেওঁ আমাৰ সৰ্বা, আৰু আমি তেওঁক ভৰসা কৰা প্ৰয়োজন নিজৰ জ্ঞান বুদ্ধিতকৈ আৰু যিকোনো বস্তুতকৈ। দ্বিতীয় কথা আমি শিকিব লাগিব যে আমি যিমানেই ডাঙৰ ছাকচেছফুল ব্যক্তি হৈ যাব পাৰোঁ, যিমানেই ডাঙৰ সফলতা পোৱা ব্যক্তি হৈ যাব পাৰোঁ, যিমানে ধনী হৈ যাব পাৰোঁ, আমাক ঈশ্বৰে হয়তো আমাক এনেকুৱা স্থানত লৈ যাব পাৰে য'ৰ পৰা নেকি আমি নিজকে গৰ্ব কৰিবলৈ আৰম্ভ কৰি দিব পাৰোঁ। কাৰণ এই গৰ্ব কৰা বস্তুটো আমি নিজকে নিজে দেখি নাপাওঁ, আমি ৰিয়েলাইজ কৰিব নোৱাৰোঁ। আমাৰ কথা বতৰাত লোকবিলাকে গম পাব পাৰে, আমাৰ আচাৰ ব্যৱহাৰত লোকবিলাকে গম পাব পাৰে। তো বাইবেলত কৈছে যে ঈশ্বৰে গৰ্ব কৰা লোকবিলাকক ধ্বংস কৰে আৰু নম্ৰবিলাকক অনুগ্ৰহ দান কৰে। বুক অফ প্ৰভাৰ্বছত সেইটো উপদেশত কৈছে অহংকাৰ ধ্বংসৰ পূৰ্বেই আহে গৈছে। ধ্বংস হ'বলৈ আছে যদি আমাৰ অহংকাৰ হ'ব, গৰ্ব হ'ব। তো প্ৰিয়সকল, বহুত সতৰ্ক হোৱা প্ৰয়োজন। আমি নবুখাদনেছৰৰ ৰজাৰ কথা গম পাওঁ, আমি ছেমছন কথা গম পাওঁ, এনেকুৱা বাইবেলত লোকসকল আছিলে যিবিলাকে নেকি নিজতে গৰ্ব কৰিবলৈ আৰম্ভ কৰিছিলে। তো যিমানেই ডাঙৰ ৱেল ষ্টেটাছ থাকক, আমি যদি ঈশ্বৰক প্ৰথম স্থান দি আগনাবাঢ়োঁ, আমাৰ এদিন নহয় এদিন সেইবিলাক হয়তো ডিষ্ট্ৰাকশ্যন হ'ব পাৰে, ধ্বংস হ'ব পাৰে। তো ঈশ্বৰত ভৰসা ৰাখক, আমাৰ যি আছে, আমাৰ থাকক নাথাকক, যিকোনো ঈশ্বৰে দিছে, এই সকলো যে ঈশ্বৰৰ অনুগ্ৰহ হয় তাক আমি বিশ্বাস কৰিব লাগে আৰু তেওঁৰ ভৰসাত চলিব লাগে। আৰু শেষত মই কৈ গ'লোঁ যে কেনেকৈ 2 ৰজুৱালী 15 অধ্যায় 4 পদত আমি পঢ়িবলৈ পাওঁ যে হাই প্লেচেছবোৰ ঈশ্বৰে নষ্ট কৰিবলৈ কৈছিলে, কিন্তু সেই বস্তুবিলাক তেওঁ ৰাখি দিছিলে উজিয়া ৰজাই, আৰু যাৰ কাৰণে তেওঁ নষ্ট হ'বলগীয়া হ'ল। ঈশ্বৰে অসন্তুষ্ট হৈছিলে এই কাৰ্যৰ পৰা। বাইবেলে কৈছে যে তেওঁ ঈশ্বৰৰ দৃষ্টিত ভালদৰে আচৰণ কৰিলে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত তেওঁৰ এই অসন্তুষ্টি আমি দেখিব পালোঁ ঈশ্বৰৰ। কেনেকৈ তেওঁ সেই হাই প্লেচেছবোৰ নষ্ট নকৰিলে, 100% তেওঁ ঈশ্বৰক দিয়া নাছিলে। তো প্ৰিয়সকল, ইয়াৰ পৰা আমাক শিকা প্ৰয়োজন যে আমি যেতিয়া ঈশ্বৰে আমাক অনুগ্ৰহ কৰে, আমাৰ জীৱনটো সম্পূৰ্ণ চাৰেণ্ডাৰ হোৱাটো তেওঁ বিচাৰে। সেইকাৰণে সেইটো উপদেশ 3 অধ্যায় 5 পদত কৈছে তোমাৰ সমস্ত মনেৰে জিহুৱাত ভৰসা কৰা। তো সম্পূৰ্ণ মন, সমস্ত মনেৰে 100% দি যেতিয়া আমি তেওঁক ভৰসা কৰোঁ, ডেফিনেটলি তেওঁ আমাৰ কাৰণে বিভিন্ন পথসমূহ উলিয়াই দিয়ে। উজিয়া ৰজাৰ নিচিনাকৈ আমাৰ জীৱন আজি নহওক, আহক আমাৰ ছাকচেছৰ কাৰণে, আমাৰ যোনটো আমি সফলতা পাইছোঁ আমাৰ জীৱনৰ কাৰণে ঈশ্বৰক সদায় আমি প্ৰথম স্থান দি আগবাঢ়িব লাগে, তেওঁক কৃতজ্ঞতা দিব লাগে। আৰু আমাৰ যিকোনো হওক, আমি যদি কিবা ছাকচেছ হৈছোঁ, নেভাৰ বি প্ৰাউড, অহংকাৰী হ'ব নালাগে, আৰু ঈশ্বৰে যদি অনুগ্ৰহ কৰিছে আমি 100% তেওঁক দিব লাগে। মই বিশ্বাস কৰিছোঁ বাৰ্তাদা আপোনালোকে আশীৰ্বাদ প্ৰাপ্ত হৈছে। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক।